উপকৃত আৰু বিশাল দত্ত নামৰ দুজন ল'ৰাই মানে সিহঁতৰ পদবীটো আচলতে বাক্সা জিলা গণৰক্ষা পাৰ্টি যুৱ মঞ্চৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু এছিষ্টেণ্ট ছেক্ৰেটাৰী বুলি মানে অলপ আগতে আমি পষ্ট এটা পালোঁ প্ৰমোদ বড়োৰ পেজত। তো কথাটো এইখিনিয়ে মানে চম্পক দত্ত কোন আচলতে চম্পক দত্তটো আমাৰ গণৰক্ষা পাৰ্টিৰ আজিলৈকে সাধাৰণ সদস্য পদো আজিলৈকে লোৱা নাই। তো আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই গণৰক্ষা পাৰ্টি যিটো উত্থান দেখি আচলতে শংকিত হৈছে নেকি? জাহা তাহা মানুহ মাতি নি জইনিং কৰাই মানে দেখাই আছে কি গণৰক্ষা পাৰ্টিৰ কোনোবা ইউথৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজিং ছেক্ৰেটাৰীত আছে, কোনোবা কিবাহত আছে, তেনেকৈ আমি লক্ষ্য কৰি আছোঁ। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক মুকলি প্ৰত্যাহ্বান জনাইছোঁ যে যদি চম্পক দত্ত নামৰ ল'ৰাটো আমাৰ গণৰক্ষা পাৰ্টিৰ যুৱ মঞ্চৰ অৰ্গেনাইজিং ছেক্ৰেটাৰীটো বেলেগে কথা, তেখেতে এটা আমাক স্নেপশ্বট দিয়ক য'ত নেকি তেখেতে গণৰক্ষা পাৰ্টিৰ মিটিঙত এটেণ্ড থকা। যদি তেখেতে অৰ্গেনাইজিং ছেক্ৰেটাৰী, তেখেতৰতো দায়িত্বটো হৈছে মিটিং চিটিং কৰাই, যদি তেখেতৰ এটা স্নেপশ্বট দিব পাৰে তেতিয়াহ'লে কথা নাই। যদি নোৱাৰে তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই গণৰক্ষা পাৰ্টিৰ নাম বেছি যাহা তাহা মানুহক জইন কৰাৰ এইটোতো গ্ৰহণযোগ্য কথা নহয়। তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ম। কথাটো হৈছে কি তাৰ মাজত এনেকুৱা ধৰণৰ হ'ব পাৰে, মানে আমি ভাবিছোঁ যে কোনোবাই যদি ইয়াৰ আগতো বহুত কেইজন আমাৰ দলৰ পৰা দুই এজন গৈছে, সেইটো আমি নোযোৱা বুলি নকওঁ, কিন্তু সিহঁতে গৈ পিনে বেকডেটত যদি কাৰোবাক এপইণ্টমেণ্ট দিছে সেইটো দিব পাৰে, কিন্তু স্নেপশ্বটটোতো কোনো কাৰণত দিব নোৱাৰে। স্নেপশ্বটটো কেনেকৈ দিব? কাৰণ তেখেতে কোনোদিন মিটিঙত একেবাৰে থকা নাই। চম্পক দত্ত আমি যিখিনি জানো, চম্পক দত্তই আছিল কিছুদিন পূৰ্বে গুৱাহাটীত তেখেতৰ এটা কাৰ এজেঞ্চি আছে, তো কাৰ এজেঞ্চিৰ কাম চলাই আছে। যোৱা দুটা বজাৰ সময়ত তেখেতে ঘৰত আহিছে, মানে গুৱাহাটীত কিবা খেলি মেলি লাগি তেখেতে ঘৰত আহিছে। তাৰপিছত যোৱা দীপাৱলীৰ ৰাতি তেখেতসকলে এটা তেল চুৰি কেছত, আপোনালোকে হয়তো অৱগত, তেল চুৰি কেছত তেখেতক বিজনী থানাত সিহঁতক মানে পুলিচে কৰায়ত্ব কৰে। তাৰপিছত চম্পক দত্ত প্ৰায় ৪৫ দিন সময় জেলত আছে। জেলৰ পৰা অহা আজি এমাহো হোৱা নাই। তো চম্পক দত্তৰ নাম লৈ গণৰক্ষা পাৰ্টিক বদনাম কৰিলে এইটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ, প্ৰথম কথা। দ্বিতীয় কথা কৈছোঁ, প্ৰমোদ বড়োই বাৰ এনেকুৱা ধৰণৰ কথা যে কৰি আছে, এতিয়া তেখেতে যে চৰকাৰ নাহে তেখেতে ভালদৰে গম পাইছে। আচলতে BTCত যে পুনৰবাৰ তেখেতে চিফ হ'ব নোৱাৰে সেইটো তেখেতে মানে ভালকৈ গম পাইছে, উপলব্ধি কৰিছে। তো আজি বিজেপি সিহঁতৰ লগত মিত্ৰতা নকৰে, তাৰ প্ৰতি শংকিত হৈ মানে টাৰ্গেটটো গণৰক্ষা পাৰ্টি হৈছে নেকি? যাই যি ইচ্ছা তাকে কৰি থাকিব। সিহঁতে আমাৰ ২০২০ চনত গণতন্ত্ৰ হত্যা হৈছিল, তেতিয়া ঘনশ্যাম দাসক এছপিৰ দ্বাৰা দি উঠোৱা হৈছিল। এছপিৰ দ্বাৰা উঠাই সিহঁতে লৈ গৈছিল, মেজিক নম্বৰ আছিল ঘনশ্যাম দাস। তো সেই ঘনশ্যাম দাসক ৩ বছৰ নোহোৱাতে তেখেতৰ ইয়াৰ পদৰ পৰা কৰ্তন কৰা হৈছে। তো বাৰ প্ৰমোদ বড়োই গণৰক্ষা পাৰ্টিক এনেকুৱা ধৰণৰ কৰি থাকিলে আমি বহি নাথাকোঁ। তাৰ কাৰণে আমি একশ্যন লওঁ, কাৰণ তেখেতক চিফ বনোৱাৰ স্বাৰ্থত সিদিনা ঘনশ্যাম দাসে তেখেতক ছাপৰ্ট কৰিছিল। তো তাৰপিছতো যদি তেখেতে এনেকুৱা ধৰণৰ মানে কৰ্মকাণ্ড কৰি আছে, আজি ইউজি ব্ৰহ্ম ডাঙৰীয়া, ইউজি ব্ৰহ্ম আমাৰ সমষ্টিৰ পৰা MLA কেনেকৈ হৈছে? GSPৰ ভোট লৈ তেখেতে জিকিছে। তো GSPৰ ভোট লৈ জিকি তেখেতে MLAৰ লগতে অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী, কিন্তু আমাকতো এবাৰ ঘূৰি চোৱা নাই। আজি আপোনালোকে সংবাদ মাধ্যমৰ বন্ধুসকল আপোনালোকে জানে কেইদিন তেখেতে ইউজি ব্ৰহ্মই কেইদিন সমষ্টিত আহে, সমষ্টিৰ উন্নয়ন কি কৰিছে? আজি 4 বছৰত দেখিছোঁ সিহঁতৰ উন্নয়নটো কি হৈছে? উন্নয়নটো হৈছে মুখৰ কথা, নানান ধৰণৰ কিবা কিবি কথা কৈ থাকে, এইবিলাক হৈছে উন্নয়নটো আমি দেখা পোৱা নাই। পেজত মানে আমি পালোঁ, প্ৰমোদ পেজত পোৱাৰ পিছত আমিতো একো বহি থাকিলে নহ'ব, কাৰণ আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিল নয়ন দাস বুলি। পৰৱৰ্তী সময়ত নয়ন দাসে মানে ব্যক্তিগত কাৰণত নামৰ পৰা মানে পদত্যাগ কৰিছে, কিন্তু ব্যক্তিগত কাৰণত। তাৰপিছত আমি দিয়া হৈছিল আব্দুল হামিদ বুলি। তো তাৰে পিছত অৰ্গেনাইজিং ছেক্ৰেটাৰী মই যেনেকৈ যুৱ মৰ্চাৰ আজি সভাপতি, ময়ে গম পোৱা নাই চম্পক দত্ত যে মানে আপোনাৰ যুৱ মৰ্চাত আছে। যদি সাধাৰণ সদস্য পদটো থকা বুলি যদি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে আমি ৰাজনৈতিক জীৱন ত্যাগ কৰিম। প্ৰমোদ বড়োৰ চূড়ান্ত, কাৰণ প্ৰমোদ বড়োৰ পেজতে পাইছোঁ আমি, এইটোতো বেলেগ লাজু বাজুটো দিয়া নাই। BTC চিফ সন্মানে প্ৰমোদ বড়ো ডাঙৰীয়াটো দিছে। আপোনালোকে প্ৰমোদ বড়োৰ পেজত চাওক, দেখা পাব এইটোৱেতো জল পথ।
আৰু বিশাল বুঢ়া জন যে আছে, বিশাল বুঢ়া জনটো চেন্নাইতে আছিল, তেখেতে অহা এসপ্তাহ হোৱা নাই ঘৰত। আলোচনাত হয়তো কৰিব পাৰে, এইটো নাজানো, কিন্তু প্ৰমোদ বড়োত আমাৰ এইটো বিবেচনা কৰিব লাগিছিল যে এখেতে আচলতে এইটো গণৰক্ষা পাৰ্টিৰ দলৰ মানুহ হয় নে নহয়।